হেল্ল' গাইজ, মই চন্দনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ খবৰ নিশ্চয় ভালেই, মোৰো আপোনালোকৰ আশীৰ্বাদত মোৰ খবৰ ভাল। আৰু এতিয়া চাহ খোৱা নাই বাৰু, চাহ বনাই আছোঁ আৰু খাম এতিয়া। তাৰপৰা বেটাক স্কুলত পঠিয়াই ল'লোঁ আৰু তাৰপৰা এতিয়া চাহখিনি খাই লওঁ। আৰু বতৰ পূৰা বেয়া, মানে একদম বৰষুণ পূৰা দিছে ডাঙৰকৈ। এইকেইদিন মানে বতৰে বেয়া, আকৌ আমাৰ ঘৰত বিয়া ওলাইছে, বতৰো বেয়া কৰিছে। দেখিছেনে বতৰৰ অৱস্থা একদম বেয়া। ঐ এইফালে চাওক ভালকে এয়া আৰামত বহিছেহি। এই খুইদ এইফালে আমাৰ কইনা মাক কেনেকুৱা লাগিছে তোমাৰ কৈ দিয়া। চাওঁ এযোৰ এইফালে হাই কৰি এদিন পালি কইনা চালু ঐ ভণ্টি এইফালে এতিয়া গা ধুৱাইছে আৰু কইনা গায়ত্ৰী চাইডে এইফালে বাহাই কৰে। চাহ গায়ত্ৰী গা ধুৱাইছে আৰু আমি এইফালে ৰখি আছো। বৰষুণ দিছে পুৰা, ঘপককে য'ত কেইবাৰ ওলাই দিয়ে অলপ অলপ দেখাইছো মাথাটো। মই নোৱাৰো ধৰিব, যা ধৰি দিবি যা। এইফালে এতিয়া গা ধোৱা হৈ গ'ল আৰু চাওঁ পুষ্পা পুষ্পা সোনকালে পালি কেনেকুৱা লাগিছে? ওচৰতে বিয়া খাব পাইছা, কেনেকুৱা লাগিছে? আমাৰ ভতিজাজনী বিয়া ভালেই লাগিছে। কেঁচা পিঠা দি আজি চাই ধুনীয়া গা ধুৱাইছে। এয়া গোপিনীসকলক গোপিনীসকলক চাহ তাহ খুৱাই বুৱাই আমি আজৰি কৰি খাইছো বনাই মেলি। আপোনালোকৰ তাত কেনেকৈ কয় কমেণ্ট কৰিব। কইনা আজি বহুত ৰচক পচক। হেল্ল' গাইজ, এইফালে এতিয়া মই বনাইছোঁ পিঠা আৰু নিমখ দিয়া পিঠা কেইটামান বনাইছোঁ চাহ খাবলৈ। গৰম গৰম বোলো বনাই খাওঁ, গৰম গৰম ভাল লাগে আৰু খাই, সেইটো কাৰণে আৰু খাবলৈ মন গৈছে। এতিয়া চাহৰ লগত বনাই লওঁ আৰু।
এইফালে পিঠা বনাই হৈ গ'ল, এইফালে চাহ বনাইছোঁ এতিয়া, গাখীৰ চাহ। চাহ খাওঁগৈ ভালকৈ কোৱা আকৌ। কাটি আছোঁ চব্জি কুন্দুলি, আজি তেনেকৈয়ে খাম আৰু চিম্পুলকৈ দালি বনাম, কুন্দুলি আলু ভাজি। পূৰা বৰষুণ দিছে আমাৰ ইয়াত যে আজি গোটেই ৰাতিপুৱাৰ পৰা মানে এতিয়ালৈকে দিয়ে আছে আৰু গোটেই ৰাতিটো দিব চাগে। পূৰা মেঘ বাজি আছে আৰু আমনি লাগেও এনেকৈ বৰষুণ দিলে যে, কি ক'ব আৰু। দিনটো তেনেকেই গ'লগৈ আৰু বৰষুণ বুলি। এটা লিখিলা নেকি? আৰু লিখিবা যা। যোৱা আকৌ। ঠিক আছে মই কাটি লওঁ দেই। ইফালে এতিয়া মানে কাপোৰ কানি মেলি হৈ গ'ল আৰু দেই। তাৰপৰা মানে ভাত পানী বনালে বাৰু, সেইবিলাক আজি দেখাই থকা নাই বাৰু। সদায়নো কিমান একেখিনিকে দেখাই থাকিম আৰু ন। তাৰপৰা এইফালে বেটাক লৈ ওপৰত আহিছোঁ, দেখিছে নহয়। বতৰটো বাৰু আজি মুকলি কৰিছে অলপ, সেইটো কাৰণে কাপোৰ কানি কেইটামান ধুই দিলোঁ আৰু কাপোৰ কেইটামান। কি হয় এতিয়া ভগৱান জানে। আকৌ যদি বৰষুণ দিয়ে ক'ব নোৱাৰোঁ আৰু। আমাৰ ফালে দেখিছে নহয় পথাৰ একদম পানী হৈ গৈছে আৰু পূৰা বৰষুণ দিলে। আমাৰ চালৈ এতিয়া চাহ বনাইছে, গাখীৰ চাহ খাম আৰু এতিয়া। এইফালে মানে চাহ পানী বাকিব পৰা নাই, হাঁহি হাঁহি। ঐ তই কবি। ঐ কি হ'ল ক তাৰপা? এইফালে মই এতিয়া আলু ভাজিছোঁ, আলু চাহ খাব বহি লৈছে। বিয়া মাতিছোঁ। এই খুৰীহঁতে মানে মোৰ ভিডিঅ' সদায় চাই থাকে দেই, আজি মানে উলিয়াবলৈ গৈছে। এইফালে চোৱা, বিয়া মাতি পৰিছোঁ। আমি বিয়া মাতি পাইছোঁ। হাই হেল্ল', বিয়া মাতি একদম দৌৰ মাৰি আহিছে। শ্বেয়াৰ কৰি দিব। কেলে মই ধুনীয়া ফুলজোপা দেখিছে নহয়, ফুল নে কি এজোপা চোৱা এইফালে। এইফালে আমাৰ সঞ্জু লাজ কৰে বহুত, দেখিছা নহয় পেহীহঁতৰ ফুলখিনি, মানে পেহীয়ে মোক দেখাই দিব কৈছে আৰু ফুলখিনি চাওঁ ব্যাখ্যা ৰাতি ইমান এইটা পেহী যাওঁ দেই। এতিয়া ৰাতি হৈ আছে যে, গধূলি হৈছে আৰু ধৰিব পৰা নাই। এইফালে আমি চাহ তাহ খাই ওলালোঁ আৰু এতিয়া। বিয়া মাতিবলৈ আহিছিলোঁ, ভতিজাজনী। গধূলি হ'ল, বহুত গধূলি হ'ল, দেখিয়ে পোৱা নাই ভালদৰে। ভালকৈ লিখা তুমি দেখি আছাচোন, চাওঁ। হেল্ল' গাইছ, এইফালে এতিয়া মই ভাত বনাইছোঁ আৰু বিয়া মাতিবলৈ গৈছিলোঁ, আপোনালোকে দেখিলে। এতিয়া আহি মাহঁতক চাহ তাহ দিলোঁ, আমি বাৰু চাহ খাই আহিছিলোঁ পেহী ঘৰত। তাৰপিছত আৰু এতিয়া ভাত বনাইছোঁ। আজি কি বনাইছোঁ দেখাম ৰ'ব দেই। এইফালে বনাইছোঁ গাহৰি মাংস আৰু লাই শাক দিম আৰু মানে এতিয়া আন ছিজন যে লাই শাক খায়ো ভাল লাগিব নহয় জানো, সেইটো কাৰণে আৰু
এইফালে আজি বনাম লাই শাকৰ লগত গাহৰি। এতিয়া বাৰু আপোনালোকে লাই শাক খাইছেনে জনাবচোন দেই। আমাৰ মানে এনেই আৰু অলপকৈ মায়ে মানে সিঁচি থৈছিলে আৰু এতিয়া ভালো লাগে নহয় আকৌ এতিয়া মানে আন ছিজনত খাই নহয় জানো সেইটো কাৰণে আৰু এতিয়া ভাত বনাই আছোঁ আৰু Hello guys, good morning. জোৰকৈ কোৱা। Hello guys, good morning. Welcome to vlog. আমাৰ বেটা এইফালে কিতাপ পঢ়িছে, লিখা সোনকালে। হেল্ল' গাইজ, গুড মৰ্ণিং। এফালে এতিয়া চাহ খাইছোঁ আৰু ভিডিঅ'টো মানে কালি এণ্ড নকৰিলোৱে দেই। এতিয়া মানে একেবাৰে মৰ্ণিঙতে মানে ভিডিঅ'টো এণ্ড কৰি দিওঁ বুলি ভাবিছোঁ আৰু মানে ইমানতে ভিডিঅ'টো সামৰিছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামত গীতিমণি মৰাণ বুলি আছে, ফ'ল' কৰি দিব। আজিলৈ টাটা।